নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম অনুশীলনী 1.4 দিয়া আছে দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰিব লাগে। ঠিক আছে, প্ৰথমটো আমি কৰি যাম 13/3125। তো 1 নম্বৰত কি দিয়া আছে আমাৰ 1 নম্বৰ দিয়া আছে 13/3125। ওকে, সলিউশনত আমি লিখি যাম। সলিউশনত আমাৰ যে প্ৰথমতে এইটো পৌনঃপুনিক হয় নে পৰিসমাপ্তি হয় ওলাবৰ কাৰণে জানিব লাগিব যিবিলাক হৰৰ মৌলিক উৎপাদীকৰণ 2 to the power n বা 5 to the power m আৰ্হিৰ পোৱা যায় সেইবিলাক দশমিক বিস্তৃতি পৰিসমাপ্ত। ঠিক আছে, কোনোবা এটা সংখ্যা 2 to the power n আৰু 5 to the power n আৰু 5 to the power m যিকোনো হৰৰ মৌলিক উৎপাদীকৰণ ধৰা এই হৰৰ হয়, এইটো হৰ, ইয়াৰ মৌলিক উৎপাদীকৰণ যদি 2 to the power n বা 5 to the power m আৰ্হিত পোৱা যায় তেন্তে ইটো কোৱা হ'ব দশমিক বিস্তৃতি পৰিসমাপ্তি। আৰু যিবিলাক 2, 5 বেলেগ সংখ্যা থাকে আৰু ধৰা 3 থাকিব পাৰে বা 7 থাকিব পাৰে বা 11 এইবিলাকৰ যদি পাওঁ আমি তেন্তে এইবিলাক হ'ব পৌনঃপুনিক। ঠিক আছে, তো আমি কৰি যাম। এতিয়া 13/3125 13/3125 মৌলিক উৎপাদক কি হ'ব 5 এৰে যদি দিওঁ মই থাকিব 625, আকৌ যদি 5 এৰে দিওঁ মই থাকিব 125, আকৌ যদি 5 এৰে দিওঁ থাকিব 25, 5 এৰে দিলে 5। তো ইয়াৰ আহিব কি 5টা হ'ব 5 to the power 5। ঠিক আছে, তো এইটো চোৱা, এইটো 5 to the power m আৰ্হিত পোৱা গৈছে 2 to the power ইয়াতে মই এনেকৈও লিখিব পাৰিম এইটো 13/2 to the power 0 into 5 to the power 5 এইটো এনেকৈ লিখিব পাৰিম কাৰণ 2 to the power 0 মানে হ'ল আমাৰ 1। ঠিক আছে, তো এইটো আমি লিখিব পাৰিম। এইটো আৰ্হিত পাইছোঁ তেন্তে আমি ক'ব পাৰিম যে এইটো দশমিক বিস্তৃতি পৰিসমাপ্ত। এতিয়া যেহেতু হৰৰ মৌলিক উৎপাদীকৰণ 2 to the power n আৰু 5 to the power m আৰ্হিত আছে য'ত nm অবিজ্ঞাত্মক অখণ্ড সংখ্যা, এতেকে ইয়াৰ দশমিক বিস্তৃতি হ'ব আমাৰ পৰিসমাপ্ত। ঠিক আছে, এয়ে উত্তৰ। এতিয়া 2 নম্বৰত কি দিয়া আছে আমাৰ 17/8 হয় সলিউশন। তোমাৰ 17/8 আমাৰ 17টো এটা মৌলিক সংখ্যা, এতেকে এইটোক আমি কি কৰিম এইটোৰ মৌলিক উৎপাদকবোৰ ওলাই দিম। এইটোৰ 2 4 যা 8, 2 2 যা 4, তো 17/2 to the power 3। ঠিক আছে, এইটোক আমি এনেধৰণে লিখিব পাৰোঁ 17/2 to the power 3 into 5 to the power 0। 5 to the power 0 টো কি হ'ব আমাৰ 5 to the power 0 মানে হ'ল 1। ঠিক আছে, তো এইটো আমাৰ কি আছে 2 to the power n into 5 to the power m আৰ্হিত আছে, সো এইটো কি হ'ব আমাৰ দশমিক বিস্তৃতিটো হ'ব আমাৰ পৰিসমাপ্তি। ঠিক আছে, এতিয়া যেহেতু হৰৰ মৌলিক উৎপাদীকৰণ 2 to the power n 5 to the power m আৰ্হিত আছে আৰু য'ত nm অবিজ্ঞাত্মক অখণ্ড সংখ্যা, এতেকে ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত। এয়ে উত্তৰ। এতিয়া 3 নম্বৰত কি দিয়া আছে আমাৰ 3 নম্বৰে 64/455। ঠিক আছে, সলিউশন 64/455 যদি মই 64ক মৌলিক উৎপাদকবোৰ ওলাই লওঁ 64ৰ কি হ'ব 64 যদি 2 দি কৰোঁ আমি কি থাকিব 32 আহিব, 2 দি কৰিলে 16, 2 দি কৰিলে 8, 2 4 2 2। ঠিক আছে, তো কেইটা পালোঁ 1 2 3 4 5 6, তো 2 to the power আহিব কি আমাৰ 6। এতিয়া 455 কৰি লোৱা 455, তো আমি প্ৰথমতে কি দি কৰিম 5 দি কৰিম, 5 দি কৰিলে 91 যা 455। এতিয়া যদি কৰা 7 দি যদি কৰা তোমাৰ আহিব 13। ঠিক আছে, তো মৌলিক সংখ্যা আহি গ'ল, হৈ গ'লে এতিয়া কি আহিব 5 7 আৰু 13, 5 into 7 into 13। তো ইয়াত আমাৰ 2 2 আছে, 5টো পালোঁ আমি, কিন্তু 7 আৰু 13টো এক্সট্ৰা আহি গ'ল, সেইকাৰণে এইটো কি হ'ব আমাৰ পৌনঃপুনিক। ঠিক আছে,
তো ইয়াতে আমি লিখিব পাৰিম ইয়াতে যেহেতু হৰৰ মৌলিক উৎপাদীকৰণ 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিত নাই ইয়াতে কি ইয়াৰ দশমিক বিচ্যুতি নিৰৱধি পৌনঃপুনিক দশমিক বিচ্যুতি হ'ব ঠিক আছে এই উত্তৰ 15/1600 সলিউশনত কি লিখিম আমি 15/1600 ইকুৱেল টু ইয়াৰ দুয়োটাৰে মৌলিক উৎপাদকবোৰ কি থাকিব আমাৰ 15 টো সিম্পল হয় 3 into 5 ঠিক আছে 1600 এর এটা কি পাম আমি যদি 1600 ক মই 2d কৰো 800 আহিব 2d কৰিলে 400 200 যদি 2 তে কৰো 100 আকৌ যদি 2 ৰে কৰা হয় 50 2 ৰে কৰিলে 25 আকৌ যদি 2 ৰে কৰো সৰি 5 ৰে কৰিলে 5 ঠিক আছে তো ইয়াতে 1 2 3 4 5 6 2 টু দি পাৱাৰ কিমান হ'ব আমাৰ 6 into 5 into 5 দুবাৰ গৈছে তে আমি তো এটা ক্যান্সেল আউট কৰি দিম তো 3/2 টু দি পাৱাৰ 6 into 5 ঠিক আছে এটো 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিত আছে সো এটা আমি ক'ব পাৰিম যে যেহেতু হৰৰ মৌলিক উৎপাদীকৰণ 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিত আছে যত nm অবিজ্ঞাত্মক অখণ্ড সংখ্যা এটাকে ইয়াৰ দশমিক বিচ্যুতি হল পৰিসমাপ্ত এই উত্তৰ এতিয়া 5 নম্বৰ কি দিয়া আছে 29/343 সলিউশন 29/343 সমান 29 টো এটা মৌলিক সংখ্যা তো 29 থাকিব আৰু 343 কি ওলাব আমাৰ 343 যদি 7 এৰে কৰা তোমাৰ 49 যে হ'ব আৰু 7 কৰা 7 তো হৈ গল তো ইয়াতে আমাৰ 7 টু দি পাৱাৰ 1 2 3 3 তো আমাৰ 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিত নাই তো এটো আমাৰ কি হ'ব পৌনঃপুনিক যেহেতু হৰৰ মৌলিক উৎপাদীকৰণ 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিত নাই তেতেকে ইয়াৰ দশমিক বিচ্যুতি হ'ব নিৰৱধি পৌনঃপুনিক ঠিক আছে এই উত্তৰ এতিয়া 6 নম্বৰ আহিব আমাৰ কি 6 নম্বৰ কি দিয়া আছে আমাৰ 23/2 টু দি পাৱাৰ 3 আৰু 5 টু দি পাৱাৰ 2 সলিউশন তো ইয়াত আগতীয়াকৈ কৰি দিয়া আছে যেহেতু 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিত পোৱাই গৈছে অলৰেডি তো এটো আমি খালি লিখি দিব লাগে 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 3 আৰু 5 টু দি পাৱাৰ 2 এটো 2n আৰু 5m এটো আৰ্হিত অলৰেডি আছে দিয়া আছে তো জাস্ট লিখি দিলে হল ইয়াতে যেহেতু হৰৰ মৌলিক উৎপাদীকৰণ 2 টু দি পাৱাৰ n 5 টু দি পাৱাৰ m আৰ্হিত আছে আৰু যত nm অবিজ্ঞাত্মক অখণ্ড সংখ্যা এতেকে ইয়াৰ দশমিক বিচ্যুতি হ'ব আমাৰ পৰিসমাপ্ত একেদৰে 7 নম্বৰত কি দিয়া আছে 129/2 টু দি পাৱাৰ 2 5 টু দি পাৱাৰ 7 আৰু 7 টু দি পাৱাৰ 5 সলিউশন যেহেতু এটো অলৰেডি দিয়া আছে আমাৰ হয় না 2 টু দি পাৱাৰ 2 5 টু দি পাৱাৰ 7 আৰু 7 টু দি পাৱাৰ 5 ওকে এটো আমাৰ কি থাকিব 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিত নাই কাৰণ 7 টো আমাৰ এক্সট্ৰা ওলাই আহিছে তো এটা আমি ক'ব পাৰিম যেহেতু হৰৰ মৌলিক উৎপাদীকৰণ 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিত নাই কাৰণ এক্সট্ৰা আমাৰ 7 টু দি পাৱাৰ 5 টো আছে এতে কি ইয়াৰ দশমিক বিচ্যুতি হ'ব কি নিৰৱধি পৌনঃপুনিক এই উত্তৰ তে 8 নম্বৰত কি দিয়া আছে আমাৰ 6/15 ঠিক আছে তো সলিউশন 6/15 ইকুৱেলস টু আমাৰ 3 টু 6 হৈ যাব বা 2 3 6 আৰু এটো হ'ব 3 5 15 ঠিক আছে এটো কাটি দিয়া থাকিব আমাৰ 2/5 ঠিক আছে এতিয়া ইয়াত চোৱা 2 টু দি পাৱাৰ ইয়াতে 2 টু দি পাৱাৰ 0 into 5 টু দি পাৱাৰ 1 বা এটো আমি এনেকৈ লিখিব পাৰো 2/2 টু দি পাৱাৰ 0 into 5 টু দি পাৱাৰ 1 বা 1 দিলে হ'ব এটো লিখিব পাৰো কাৰণ 2 টু দি পাৱাৰ 0 হল আমাৰ 1 ঠিক আছে তো আমাৰ এটো কি আছে 2 টু দি পাৱাৰ n into 5 টু দি পাৱাৰ m আৰ্হিত পোৱা গৈছে
তো আমি এইটো লিখিব পাৰিম যেহেতু হৰৰ মৌলিক উৎপাদীকৰণ 2 টু দি পাৱাৰ n বা 5 টু দি পাৱাৰ m আৰ্হিত আছে আৰু য'ত nm অভিজ্ঞাত্মক অখণ্ড সংখ্যা এতিয়া ইয়াৰ দশমিক বিচ্যুতি কি হ'ব আমাৰ পৰিসমাপ্ত এই উত্তৰ 9 নম্বৰত কি দিয়া আছে 35/50 তো সলিউশন কি থাকিব আমাৰ 35/50 এর মৌলিক উৎপাদীকরণ বা যদি আমি ইয়াৰ ভঙাই দিও 5 * 7 35 আৰু 5 * 10 কি হ'ব 50 5 5 ক্যান্সেল হ'ব তো থাকিব আমাৰ কি 7/, এটুক যদি মই কিবা কৰো আৰু ভঙাই দিও 2 * 5 ঠিক আছে তো 2 টু দি পাৱাৰ 1 আৰু 5 টু দি পাৱাৰ 1 তো আমি কি আৰ্হিত আছে এটো 2 টু দি পাৱাৰ n আৰু 5 টু দি পাৱাৰ m আৰ্হিত পোৱা গৈছে সো এটো কি হ'ব আমাৰ পৰিসমাপ্ত দশমিক বিচ্যুতি হ'ব আমাৰ পৰিসমাপ্ত যেহেতু হৰৰ মৌলিক উৎপাদীকৰণ আমি কি কৰিব পাৰিছো 2 টু দি পাৱাৰ m n আৰু 5 টু দি পাৱাৰ m আৰ্হিত লিখিব পাৰিছো যত nm অভিজ্ঞাত্মক অখণ্ড সংখ্যা এতেকে দশমিক বিচ্যুতি কি হ'ব আমাৰ পৰিসমাপ্ত এই উত্তৰ 77/210 সলিউশন 77/210 যদি 77 মই 11 দি কৰো 11 * 7 77 আহিব আৰু তোমাৰ ইপিনে কি থাকিব 7 * 30 210 ওকে 7 * 30 ঠিক আছে 7 7 ক্যান্সেল কৰিছো থাকিল কি আমাৰ 11/30 আৰু 30 যদি মই মৌলিক উৎপাদকবোৰ উলাই লওঁ 30 কি হ'ব তোমাৰ ইফালে 2 দি কৰিলে 15 আহি যাব ঠিক আছে আকৌ যদি মই 3 দি কৰো 3 5 * 15 কি আহিব 11/2 * 3 * 5 ঠিক আছে তো ইয়াতে চোৱা 3 টো এক্সট্ৰা উলাই গৈছে তো 2 টু দি পাৱাৰ n বা 5 টু দি পাৱাৰ m আৰ্হিত নাই এক্সট্ৰা আমি যেহেতু 3 পাইছো সো এটো আমাৰ পৰিসমাপ্তি নহব এটো কি হ'ব আমাৰ নিৰৱধি পৌনপণিক যেহেতু হৰৰ মৌলিক উৎপাদীকৰণ আমাৰ 2 টু দি পাৱাৰ n বা 5 টু দি পাৱাৰ m আৰ্হিত নাই এতে কি আৰু দশমিক বিচ্যুতি কি হ'ব নিৰৱধি পৌনপণিক এই উত্তৰ